গোৰেশ্বৰত সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰতিক্ৰিয়া পথৰ বৃহৎ গাঁতত যাত্ৰীবাহী বাছ আবদ্ধ হোৱাৰ বাতৰি প্ৰকাশিত হোৱাৰ পিছতে গা লৰিল শাসক বিৰোধীৰ উল্লেখযোগ্য যে কালি 15 মেত নাওকটাৰ বাঙালীপাৰাত এখন যাত্ৰীবাহী বাছ আবদ্ধ হৈ ৰৈছিল পথৰ খলাবমাত মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈ গড়কাপ্তানি পথছোৱা একেবাৰে জৰাজীৰ্ণ হৈ পৰাত পথচাৰীৰ লগতে স্থানীয় ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হোৱাৰ পিছতে আজি গা লৰিল শাসক আৰু বিৰোধী ৰাজনৈতিক দলৰ সেয়েহে আজি কোনো স্থানত যদি বিজেপিয়ে আনহাতে আন কোনো স্থানত বিপিএফে শিল বালিৰে পথৰ গাঁত মাৰিবলৈ চেষ্টা কৰা দেখা গ'ল বছৰ বছৰ ধৰি বাইহাটা চাৰিআলি গোৰেশ্বৰ ৰামগাঁও আৰু বাইহাটা চাৰিআলি গোৰেশ্বৰ নাওকটা বগামাটি পথটোৰ স্থায়ী সমাধানৰ বাবে কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে এই অভিযোগ স্থানীয় ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য নকৰি এক প্ৰকাৰ প্ৰায় সকলো ৰাজনৈতিক দলে পথছোৱাক লৈ কেৱল ৰাজনীতিহে কৰি থকা দেখিবলৈ পোৱা গৈছে যাৰ পৰিণতিত এতিয়া পথৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতত বাছ সোমাই ওলাব নোৱাৰা অৱস্থা কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা গোৰেশ্বৰৰ ডাবল লেনযুক্ত পথটো কেতিয়াকৈ নিৰ্মাণ কৰা হ'ব সেয়াহে বুজিব পৰা নাই স্থানীয় ৰাইজে এইপিনে আজি পুখুৰী সদৃশ গাঁত মেৰামতিৰ ব্যৱস্থা কৰিলে বিটিআৰৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে ইএমগৰাকীৰ দলীয় নেতা কৰ্মী ওলাই আহি জেচিপিৰে পথছোৱাৰ গাঁত মেৰামতি কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰাৰ চেষ্টা কৰে আনহাতে বিটিচিৰ প্ৰাক্তন ইএম বিপিএফ দলৰ নেতা গণেশ কছাৰীৰ সহযোগতো শিল বালি পেলাই পথ মেৰামতিৰ চেষ্টা কৰা দেখিবলৈ পোৱা গ'ল আনহাতে ইউপিপিএল দলেও বিভিন্ন সময়ত শিল বালি দি পথ মেৰামতি কৰি অহা দেখিবলৈ পোৱা গৈছে কিন্তু বিয়াকুম গড়কাপ্তানি বিভাগ এটা থকাৰ পিছত লগতে চৰকাৰৰ ধনৰ অভাৱ নাই বুলি কোৱাৰ পিছত কি কাৰণে পথৰ স্থায়ী সমাধান নহয় সেয়াহে ৰহস্যজনক গান্ধী চকৰ পৰা বগামাটিলৈকে কিছু বিসংগতিৰ বাবে আমাৰ চেংচন হোৱাত কিছু পলম হৈছিলে তথাপিও আজিৰ পৰা প্ৰায় 4 মাহ আগত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত গান্ধী চকৰ পৰা বাঙালীপাৰালৈকে যেতিয়ালৈকে ৰাস্তাটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে ৰাইজৰ যাতে অসুবিধা নহয় চলন ফুৰণত তাৰ বাবে মটৰেবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছিল কিন্তু আমি সকলোৱে জানো যে আমাৰ এই ৰাস্তা ইমানেই ব্যস্ত ৰাস্তা যে ইয়াত উদালগুৰিৰ পৰা ইপিনি নাগৰিচুলিৰ পৰাও এই ৰাস্তাৰে মানুহ গুৱাহাটীলৈকে অহা যোৱা কৰে আৰু গড়েশ্বৰলৈকেও অহা যোৱা কৰে আৰু সকলোতকৈ ডাঙৰ কথা যে আমাৰ এই ৰাস্তাৰে গুৱাহাটীত এতিয়া বৰ্তমানলৈকে যিবিলাক নিৰ্মীয়মান ডাঙৰ অট্টালিকাই হওক বা ফ্লাইঅভাৰে হওক আমাৰ এই ৰাস্তাৰে সেই ডাম্পাৰসমূহ চলন ফুৰণ কৰে তো ডাম্পাৰৰ যি সংখ্যা এই ৰাস্তাৰ যিটো সমতা তাতকৈ হয়তো বেছি হৈ যোৱাৰ কাৰণেও সোনকালে এই ৰাস্তাটো যিমান দিনলৈকে থাকিব লাগিছিলে সিমান দিনলৈকে হয়তো থকা নাই কিন্তু আমি দেখিবলৈ পাইছো এতিয়া যে এই গান্ধী চকৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো বৰ্তমান খুবেই বিধ্বস্ত হৈছিলে আৰু এই বিধ্বস্ত হোৱা ৰাস্তাৰ প্ৰতি ৰাইজৰ যি দুখ এই দুখটো বুজি পাই সন্মানীয় বিটিআৰ চৰকাৰ ইএম ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত যোৱা সোমবাৰৰ পৰা ইতিমধ্যে এই ৰাস্তাটোত চেনগেবল দিয়াৰ কাম আৰম্ভ হৈছে এতিয়া আমি শুনিছো যে বিৰোধীয়ে আমাৰ ক'ৰবাত কানি হাতেৰে বোলে চেনগেবল মিলাই থকা আমি গম পাইছো চাওক যদি 17 বছৰে সিহঁতে কাম কৰি থৈ গ'লৈ আজি আমাৰ শুক্লা চাৰফং সমষ্টি এনেকুৱা জনজীৰ্ণ অৱস্থাত নাথাকিলে হয় এই যে গাঁৱত আপোনাৰ চেনগেবল মানে ঘৰে ঘৰে খুজিব আহিছে গাঁৱত প্ৰতিটো ৰাস্তাত চেনগেবল পেলাব লগা হৈছে ইএম ৰণেন্দ্ৰ নাৰ্জাৰীৰ সহযোগত পেলাই আছে গাঁৱে গাঁৱে কিন্তু এইবিলাক কাম নকৰি তেখেতসকলে আজি কি কৰিছে ৰাজনীতিৰ নামত ৰাজনীতি কৰিবৰ কাৰণে আহি কিনে আপোনাৰ এক গাড়ী দুই গাড়ী চেনগেবল পেলাই হাতেদি মিলাই থকা বুলি আমি গম পাইছো কিন্তু আমিতো ৰাজনীতি কৰা নাই আমি কৰিছো কি আমাৰ গাঁৱত চেনগেবল পেলাই আছো আমি আজি মেইন ৰাস্তাত পেলাই আছো গোটেইখিনি কাম আজি কৰিবলৈ আমি যাই আছো গাঁৱত সমস্যা নাই এতিয়া গাঁৱত প্ৰায়বোৰ সমস্যা চেজ হৈ গৈছে মাথৰিৰ বানপানীৰ সমস্যা নাই বিশেষকৈ মোৰ গাঁৱত এতিয়া বানপানী হৈছিল আগতে একোকাল পানী হয় আজি মোৰ গাঁৱৰ মাথৰি হৈ কিমান সমস্যাটা সমাধান হৈ গৈছে ডাঙৰ কামবিলাক সমস্যা সমাধান হৈছে গতিকে 17 বছৰটো তেখেতসকলে সেইবিলাক ৰাইজৰ সমস্যা সমাধান নকৰি কি কৰিলে অকল কি কৰিছে আপোনাৰ মানে প্ৰমোদ ভ্ৰমণত ব্যস্ত থাকি গোটেই ৰাইজৰ উন্নয়নখিনি স্থগিত কৰি ৰাখিছিল গতিকে আমি বিৰোধীক আমি সকীয়াই দিব বিচাৰিছো যাতে এইবিলাক ৰাজনীতি নকৰি মিলামিলিকে সকলোৱে চলি কেনেকৈ কামখিনি আগবাঢ়ি নিব পাৰো সেইখিনি মোৰ অনুৰোধ থাকিল বিৰোধীলৈকে
আৰু ৰণেন্দ্ৰ নাৰ্জাৰী ইয়ামক মই ধন্যবাদ দিছোঁ তেখেতে নিজৰ প্ৰচেষ্টাত যে এইখিনি গাঁতখিনি মাৰি দি মানুহখিনি কমচে কম চলিব পৰা ব্যৱস্থাখিনি কৰা দিছে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আমি ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম